এইটো আলু পৰাঠা খাবলৈ যোৱাৰ দিনা যিহেতু গোটেই ৰাতিটো আলু পৰাঠা কৈ থাকিলোঁ ৰাতিপুৱা সেইকাৰণে একেবাৰে খালী পেটত গৈছোঁ যাতে তাত গৈ ঠিকছে খাব পাৰোঁ ভণ্টিয়ে ক'লে আকৌ তাই কলেজৰ পৰাই যাব সেইকাৰণে তাইক নিবলৈ আহিলোঁ কিন্তু লগৰবোৰে আমাৰ যিহেতু কৰ্ট মেৰেজৰ পাৰ্টি খুজি আছিলে তাই আজিয়ে দিবলৈ ওলালে কেণ্টিনত সেইকাৰণে বহুত দেৰি হ'ল আমিও বহুত দেৰি ৰখিব লগা হ'ল কলেজৰ মুখত তাইক লৈ যেনিবা আমি পালোগৈ আৰু ইয়াত এটাৰ পাৰাঠাই হয়তো আধা কেজি মানৰ হয়গৈ একেবাৰে পেট ভৰ্তি হৈ যোৱাকৈ খাব পাৰি আমি ধুনীয়াকৈ খালোঁ আৰু জানেনে সৌৰভক মই আজিহে লগ পাইছোঁ মানে কৰ্ট মেৰেজৰ পাছত কাইলৈ শুক্ৰবাৰ একেবাৰে এসপ্তাহ হ'ব আচলতে দুদিন পিছত আহিম বুলি কৈছিলে কিন্তু আমাৰ কৰ্ট মেৰেজৰ পিছতে কেনেকুৱা বৰষুণ একেবাৰে গেলা বতৰ আহিব নোৱাৰিলে তাৰ পাছতে কিবা কিবি কাম ওলালে লগতে অলপ ভাগৰো বাৰু যিহেতু গোটেইখিনি কাম আমি দুইটাই হেণ্ডেল কৰিছোঁ খোৱাৰ পৰা বজাৰ গোটেইখিনি মানে ফিজিকেলতকৈ মেণ্টেলি প্ৰেছাৰ আমাৰ বেছি পৰিছিলে কাৰণ মেণ্টেলি যিহেতু গোটেইখিনি কাম চাব লগা হৈছিলে ফিজিকেলতকৈ আৰু কি হয় ঘৰত এনেকুৱা নহয় যে মানুহ নাই চাই দিব পৰা গোটেইখিনি মা পাপা গোটেইখিনি আছে তাৰ ঘৰৰ মানুহ মোৰ ঘৰৰ মানুহ কথাটো হ'ল কি যিহেতু আমাক মাহঁতে কৈ থাকে ন এনেকৈ কামটো কৰিলে এনেকৈ হয় কিন্তু যেতিয়ালৈকে আপুনি নিজে এক্সপিৰিয়েঞ্চ নকৰে কেতিয়াও কামৰ বিষয়ে একো নাজানে সেইকাৰণে আমি এবাৰ নিজে এক্সপিৰিয়েঞ্চ কৰিছোঁ বহুতখিনি মানে আমি কথা গম পালোঁ মানে এতিয়া আমাৰ মানে বিয়াৰ কাৰণে বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ল সঁচা কথা ক'বলৈ গ'লে সেইকাৰণে মই ভাবোঁ আপোনালোকে যদি কিবা কৰিবলৈ নিজে সদায় কামখিনি কৰিব যিমান পাৰে আৰু এটা বস্তু মোৰো এনেকুৱা মানে মই নিজে কৰিলেহে শান্তি পাওঁ মোৰো তেনেকুৱা এটা বস্তু আছে আৰু তাৰ পাছত এক্সপিৰিয়েঞ্চ বহুতখিনি এক্সপিৰিয়েঞ্চ পালোঁ আপুনি ক'ত ঠগ খাইছে ক'ত আপোনাৰ লাভ হৈছে সেইখিনিও বহুতখিনি কথা গম পাব কাৰণ আপুনি কিবা এটা যদি কিনিব যায় এইটো বস্তুত আপুনি কিমান মানে ঠগ খাইছে আপোনাক ঠগিছে সেইটো কিন্তু গম পাব আমাৰ বহুতখিনি এক্সপিৰিয়েঞ্চ হ'ল সৌৰভৰ যিহেতু মানুহ এজনক লগ কৰিব লগা আছিলে মই তাৰ লগতে ৰৈ দিলোঁ ভণ্টি আৰু ভাইটি ঘৰলৈ গুচি আহিলে তাই ইউনিফৰ্ম চেঞ্জ কৰি ল'লে আমি গ'লোঁ যিহেতু আমাৰ ঘৰৰ ওচৰৰে খুব ভাইৰেল হৈ থকা ফুলখিনি আমি বোলো ইমান দূৰৰ দূৰৰ পৰা মানুহ আহিছে আমি ওচৰতেচোন যাব পৰা নাই এইফালে গৈ ধুনীয়াকৈ চাই আহিলোঁ দুবছৰ আগতো গৈছিলোঁ আমাৰ ঘৰৰ পৰা অকণমান যাব লাগে আৰু আপোনালোকে ইয়ালৈ আহিলে ক'ব দেই এয়া আমি আহি তাৰ পৰা আহিলোঁগৈ এইফালে ভাইটিয়ে স্প্ৰাইট এটা কিনিলে তাকো খাই ল'লোঁ